কিন্তু বিশেষ একো নাপালোঁ। ৰাইজৰ মৰম পাইছোঁ, এইটো বেলেগ কথা। সংগীত সৃষ্টি কৰিছোঁ, চিনেমা সৃষ্টি কৰিছোঁ, ৰাইজে মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ কাৰণে পুনৰ ধন্যবাদ। কিন্তু চৰকাৰৰ ফালৰ পৰা বিশেষ একো নেদেখিলোঁ, বিশেষ উন্নয়ন, বিশেষ বৈপ্লৱিক একো দেখা নাই এতিয়ালৈকে। AGP দেখিলোঁ, কংগ্ৰেছ দেখিলোঁ, এতিয়া BJP দেখিছোঁ, সকলোখিনি একেই। চব লংকাত গৈ পেলাই ৰাৱণ হৈ যায়, প্ৰথম কথা। গতিকে সেইটো বস্তু বাৰে বাৰে নহ'ব, বাৰে বাৰে গোটেই জীৱনটো যদি এইটো চাই থাকিবলৈকে জন্ম হৈছোঁ আৰু তেনেহ'লে বেলেগ দেশত গুচি যোৱা ভাল, বেলেগ জেগাত গুচি যোৱা ভাল। গতিকে কিন্তু যাব মন নাই অসম এৰি, প্ৰথম কথা। আৰু এইটো নিজৰ দায়িত্ব বুলি হ'ব আমাৰ, যে কিবা এটা বেয়া হৈছে অসমৰ কাৰণে, সেইটো কাৰণে ওলাই আহিছোঁ। মই কোনো ৰাজনীতিবিদো নহয়, মই ৰাজনীতিৰ লগত জড়িতও নহয়, মই কংগ্ৰেছীও নহয়, BJPও নহয়, মই AGPও নহয়, প্ৰথম কথা। মোৰ এটা নিজৰ সৈন্যবাহিনী আছে, মোৰ নিজৰ মানুহ আছে, ফেন ক্লাবৰ জৰিয়তে আমি কাম কৰোঁ, ভাল ভাল কাম কৰোঁ মানুহৰ কাৰণে, গছপুলিৰ কাৰণে কাম কৰোঁ, বানপানীৰ সময়ত কাম কৰোঁ, আমি ওলাই আহোঁ, গোটেই শিল্পী সমাজ আছে একেলগে, আমি সেই ধৰণে কাম কৰোঁ, কোনো ৰাজনীতিৰ কাৰণে কাম নকৰোঁ। আৰু মোৰ ৰাজনীতিত যাব মনো নাই দেই, বহুতে জোৰ কৰি আছে মোক, মই নাযাওঁ কেতিয়াও, প্ৰথম কথা। মই এনেকৈ কাম কৰি ৰাইজৰ মাজত থাকি কাম কৰিম, ৰাইজৰ কাৰণে কাম কৰিম, সেইটো কথা। আৰু এইখিনিতে আৰু এটা কথা কওঁ, কালি আকৌ নিউজত দেখিলোঁ নতুন নতুন কিছুমান বস্তু কৰিবলৈ চেষ্টা কৰি আছে BJPয়ে। এতিয়া আজি দেখিলোঁ ৰাস্তাত গোটেই BJP ফ্লেগ, এইবোৰ কোনে লগালে নাজানো, ৰাতিৰ ভিতৰত লগাইছে বুলি কৈছে। আমি কিন্তু BJP এগেইনষ্টতহে আহিছোঁ, প্ৰথম কথা। যাওঁতে মই চব খুলি লৈ গুচি যাম, সেইটো সাধাৰণ কথা মোৰ কাৰণে। আৰু কালি দেখিলোঁ জাগিৰোডৰ পেপাৰ মিল লৈ পেলাই বিপ্লৱ চলি আছে, তেওঁলোকে ৩৫ মাহ দৰমহা পোৱা নাই। মই যোৱা বছৰ তাত শ্বুটিঙো কৰি আহিছোঁ, তেওঁলোকৰ গেষ্ট হাউচতে আছিলোঁ, প্ৰিয় চিনেমাৰ। তেতিয়া তেওঁলোকৰ বহুত কৰ্মচাৰী লগ পালোঁ, ইঞ্জিনিয়াৰ লগ পালোঁ, তেওঁলোকে গোটেই পৰিস্থিতিটো মোক কৈছিলে তেতিয়া। আৰু মই এটা কথা ক'ম যে আমি অকল মই বুলি নহয়, আমাৰ গোটেই শিল্পী সমাজ, শুৱালকুছিবাসী ৰাইজ, আমি পেপাৰ মিলৰ লগত আছোঁ। সেইটো আমাৰ আটাইতকৈ ডাঙৰ এটা পেপাৰ মিল ইণ্ডিয়াৰ ভিতৰতে, যিটো বন্ধ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। আৰু কালি দেখিলোঁ যে তেওঁলোকক ৩১ মাৰ্চৰ ভিতৰত কোৱাৰ্টাৰবিলাক খালী কৰি দিবলৈ কৈছে। মানুহখিনি পইচা নাই, দৰমহা নাই, ৩৫ মাহ বেলেগ বেলেগ কাম কৰি আছে, কোৱাৰ্টাৰ খালী কৰি দিবলৈ কৈছে। তেওঁলোকে এটা আন্দোলন আৰম্ভ কৰিব, মই জানো। কালি মই যিটো দেখিলোঁ তেওঁলোকৰ মুখত, যিটো দেখিছোঁ, আৰু ইয়াৰ পৰাই তেওঁলোকক জনাইছোঁ যে আমি আছোঁ লগত, জাগিৰোড পেপাৰ মিলৰ লগত আমি আছোঁ। তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে, যিখিনি মানুহ আছে, তেওঁলোক অকলশৰীয়া নহয়, আমি লগত আছোঁ, আমি সদায় থাকিম। আৰু এই বেয়া বেয়া বস্তুবিলাক যিবোৰ জাপি দিছে,